সানডে বুলি গোটেই দিনটো ঘৰতে পৰি আছিলোঁ, ঘৰত নহয় একচুৱেলি বিচনাতে পৰি আছোঁ। ইমান শুইছোঁ আজি দিনটো, মই চকু ফুলি গৈছে দেখিছে নহয় ৰাইজ। আচলতে যোৱা 2-3টা সানডে মই পোৱাই নাই ভালকৈ ঘৰত শান্তিত থাকিবলৈ, মানে ৰেষ্ট ল'বলৈ। চ' ভাবিছোঁ এইটো সানডেত মই ঠিকছে ৰেষ্ট ল'ম। চ' দিনটো পূৰা শুইছোঁ আৰু মাত্ৰ শুইছোঁ আৰু লগত খাইছোঁ বাৰু। বাট ছাডেনলি আহি পালে এজনী ছোৱালী মানে বা এজনী, তাই বিয়া এখনত যাব। চ' মেকআপ কৰি দিব লাগে, মানে পাৰ্টি মেকআপ আৰু ৰিচেপশ্যন লুক এটা। চ' তাৰ কাৰণে মেকআপ কৰাত লাগিলোঁ আমি। মেকআপখিনি কৰি দিলোঁ, শাৰী পিন্ধাই দিলোঁ। সন্ধিয়া টাইমটো মানে সেইটো কামত বিজি থাকিলোঁ, বাকী মই গোটেই দিনটো শুইছোঁ। আৰু এয়া মই তাইক মেকআপ কৰি দি আছিলোঁ। শেষত ফাইনেল লুকটো দেখুৱাম বাৰু, কেনেকুৱা হৈছে জনাব। মই মেকআপ আৰ্টিষ্ট নহয় যেনিবা দেই, মানে প্ৰফেচনেল মেকআপ আৰ্টিষ্ট নহয়, বাট ষ্টিল এনেই অলপ চলপ মেকআপ কৰি দিওঁ। চ' এতিয়া বাজনী আহিছিলে, বহুত দিন আগতে কৈ থৈছিলে যে মেকআপটো কৰি দিব লাগে। চ' এয়া আহি ওলাইছে আৰু কৰি দিছোঁ। চুলিটো ধুনীয়াকৈ গাৰ্ল কৰি দিছোঁ। বৰ বেছি হেভি মেকআপো কৰা নাই, একেবাৰে লাইট কৰিছোঁ, যিহেতু ৰিচেপশ্যন লুক এটাহে। চ' মানে পাৰ্টি মেকআপ এটা লাগে, সেইকাৰণে বৰ বেছি এটা হেভি মেকআপ কৰা নাই। আৰু এইটো হৈছে তেখেতৰ ফাইনেল লুক। কেনেকুৱা হৈছে প্লিজ জনাব মোক, মানে মই কৰিব জানিছোঁ নে নাই সেইটো জনাব, আৰু যদি কিবা ভুল হৈছে সেইটো জনাব। চ' লগ পাম অন্য এটা ভিডিঅ'ত। অ'কে, চলো বাই।